হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। স্কুটি কেতিয়া দিয়া হ'ব? স্কুটি কোনটো প্ৰচেছত দিয়া হ'ব? স্কুটিখন আপুনি কেনেকৈ লাভ কৰিব? কেতিয়া দিয়া হ'ব? কিদৰে আপুনি স্কুটিখন লাভ কৰিব? কোনটো প্ৰচেছত স্কুটি দিয়া হ'ব? আজিৰ এই ভিডিঅ'টোত এই সম্পূৰ্ণ বিষয়লৈ আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। স্কুটিখন লাভ কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব? ডকুমেণ্টছখিনি জেৰক্স লাগিব নে মেইন কপি লাগিব? এই সম্পূৰ্ণ বিষয়লৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। স্কুটি কেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব? এইটো বিষয়টো আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকিব আৰু আমাৰ চেনেলটোত যদি নতুন আহিছা তেনেহ'লে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। স্কুটি দিয়াৰ প্ৰচেছত প্ৰথমে এটা মিটিং হ'ব। এই মিটিঙত আপোনাক নিউজ পেপাৰ অথবা ফোন কল অথবা SMS-ৰ জৰিয়তে আপোনাক মিটিঙত মতা হ'ব। মানে প্ৰতিখন ডিষ্ট্ৰিক্টত এনেকুৱা এটা মিটিং হ'ব আৰু এই মিটিঙত আপোনাক নিউজ পেপাৰ অথবা ছ'চিয়েল মিডিয়া, ফোন কল যিকোনো এটাৰ জৰিয়তে আপোনাক মতা হ'ব। আপুনি মিটিঙত যাব। মিটিঙত যোৱাৰ পিছত অসমৰ ডাঙৰ ডাঙৰ মন্ত্ৰীসকল এই মিটিঙত উপস্থিত থাকিব আৰু যিসকল ছাত্ৰ ছাত্ৰী সকলোতো ইয়াত যাব। যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টেজ ভাল আছে, বেষ্ট পাৰফৰ্মেঞ্চ আছে, সেইসকলত এই মিটিংখন হোৱাৰ পিছত মন্ত্ৰীসকলে নিজ হাতে সেইসকলক স্কুটি দিব আৰু পিছত আপোনাক আপোনাক যে স্কুটি দিয়া হ'ব, আপোনাক স্কুটি দিয়াৰ বাবে এখন নডেল অফিচাৰৰ পৰা এখন চাৰ্টিফিকেট দিয়া হ'ব। অৰ্থাৎ প্ৰতিখন ডিষ্ট্ৰিক্টত একোজন নডেল অফিচাৰ থাকে আৰু সেই নডেল অফিচাৰজনৰ পৰা এখন চাৰ্টিফিকেট পিছত যেতিয়া নডেল অফিচাৰে চাৰ্টিফিকেট আনিবলৈ কল কৰিব, তেতিয়া চাৰ্টিফিকেট অনাত যাওঁতে নডেল অফিচাৰৰ ওচৰত গৈ আপোনাৰ মোবাইল নাম্বাৰটো আপডেট দিব পাৰিব। আপোনাৰ নাম যদি ভুল আছে কাৰেকশ্যন কৰিব পাৰিব। মানে যি আপোনাৰ ভুল আছে স্কুল নাম সেই সকলোখিনি ইয়াত কাৰেকশ্যন কৰিব পাৰিব আৰু নডেল অফিচাৰৰ ওচৰত যাওঁতে আপোনাৰ ডকুমেণ্টছ কি কি লাগিব এতিয়া আমি কৈ দিছোঁ। নডেল অফিচাৰজনৰ ওচৰত যাওঁতে যেতিয়া কল কৰিব তেতিয়া আপুনি লগতে ডকুমেণ্টছ এইখিনি লৈ যাব। ডকুমেণ্টছখিনি বহুতো মেণ্ডেটাৰী হয়। প্ৰথমে আপোনাৰ এডমিট কাৰ্ড, পিছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, মানে নাম্বাৰ 1 এডমিট কাৰ্ড, নাম্বাৰ 2 ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, নাম্বাৰ 3 মাৰ্কশ্বিট, নাম্বাৰ 4 পাৰ্থ চাৰ্টিফিকেট, 5 চাৰ্টিফিকেট কাউন্সিল। কলেজ ID প্ৰুফ, কলেজৰ এখন ID, আপুনি যিখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে তাৰ এখন ID আছে। ID প্ৰুফ আপোনাক এখন ID কাৰ্ড দিয়া হৈছে সেইখন, অথবা লিভিং চাৰ্টিফিকেট। ID প্ৰুফ, কলেজ ID প্ৰুফ অথবা লিভিং চাৰ্টিফিকেট। পিছত পাছপোৰ্ট চাইজ ফটো 2 কপিজ। পিছত পান কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট। পিছত আপোনাৰ আধাৰ অথবা ভোটাৰ ID। পিছত পেৰেণ্টছ আধাৰ অথবা ভোটাৰ অথবা পান কাৰ্ড মানে আপোনাৰ মা বা দেউতাৰ যিকোনো এজনৰ আধাৰ কাৰ্ড অথবা ভোটাৰ ID খন লৈ যাব। এতিয়া ডকুমেণ্টছখিনি আপুনি নোট কৰি লওক। আমি আকৌ এবাৰ কৈ দিছোঁ, ভালদৰে চাই ল'ব। নাম্বাৰ 1 এডমিট কাৰ্ড, নাম্বাৰ 2 ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, নাম্বাৰ 3 মাৰ্কশ্বিট, নাম্বাৰ 4 পাৰ্থ চাৰ্টিফিকেট, নাম্বাৰ 5 কলেজ ID প্ৰুফ, লিভিং চাৰ্টিফিকেট, নাম্বাৰ 6 পাছপোৰ্ট চাইজ ফটো 2 কপিজ, নাম্বাৰ 7 পান কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট, নাম্বাৰ 8 আধাৰ কাৰ্ড অথবা ভোটাৰ ID, নাম্বাৰ 9 পেৰেণ্টছৰ আধাৰ কাৰ্ড, ভোটাৰ ID অথবা পান কাৰ্ড। আৰু প্ৰতিখন ডকুমেণ্টছ আপুনি লগতে মেইন লৈ যাব আৰু মেইনৰ লগতে এখন জেৰক্সো লৈ যাব। কাৰণ মেইন নহ'লে আপোনাৰ ডকুমেণ্টছখিনি চেক কৰা নহ'ব। আৰু লগতে আপোনাৰ নাম, মোবাইল নাম্বাৰ, ইমেইল ID, এডমিট, ৰেজিষ্ট্ৰেশ্যন এইখিনি মেণ্ডেটাৰী হয়। সকলোখিনি ডকুমেণ্টছ লৈ যাব নডেল অফিচাৰৰ ওচৰত। পিছত নডেল অফিচাৰৰ ওচৰত ডকুমেণ্টছখিনি লৈ যোৱাৰ পিছত আপোনাক এখন স্কুটি লাভ কৰাৰ এখন চাৰ্টিফিকেট দিব। নডেল অফিচাৰৰ পৰা এখন চাৰ্টিফিকেট লাভ কৰিব। স্কুটিৰ এখন চাৰ্টিফিকেট লাভ কৰিব আৰু চাৰ্টিফিকেটখন লাভ কৰাৰ 4-5 দিনৰ পিছৰ পৰা আপোনাৰ স্কুটিখন ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট হ'ব। স্কুটিখন দিয়া আৰম্ভ হ'ব। নডেল অফিচাৰৰ পৰা যিখন চাৰ্টিফিকেট লাভ কৰিব, নডেল অফিচাৰক আপোনাৰ নাম্বাৰটো আপডেট কৰাই ল'ব যদি আপোনাৰ নাম্বাৰটো ভুল আছে। আৰু নডেল অফিচাৰৰ পৰা চাৰ্টিফিকেটখন পোৱাৰ 4-5 দিন পিছত আপোনাৰ ওচৰত ডিলাৰৰ পৰা কল যাব আৰু আপুনি যিখন ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰ ডিলাৰৰ পৰা আপোনাৰ ওচৰত কল যাব। পিছত ডিলাৰত গৈ আপুনি
নিজৰ স্কুটিখন গ্ৰহণ কৰিব পাৰিব। ডিলাৰৰ পৰা আপুনি সম্পূৰ্ণ বিনামূলীয়া সম্পূৰ্ণ ফ্ৰী স্কুটিখন লাভ কৰিব। গতিকে এতিয়া মূল বিষয়লৈ আহোঁ। স্কুটিখন কেতিয়া দিয়া হ'ব তোমালোকক, মানে একজেক্ট টাইম কোনটো টাইমত আপোনালোকক স্কুটিখন দিয়া হ'ব, কেতিয়া দিয়া হ'ব। এই যিখন মিটিং আছে, প্ৰথমে যিখন মিটিং হ'ব, এই মিটিংখন খুব সম্ভৱ যে ছেপ্টেম্বৰ মাহত মিটিংখন হ'ব। আৰু মিটিংখন হোৱাৰ পিছত নডেল অফিচাৰৰ পৰা আপোনালোকে চাৰ্টিফিকেটখন আনি ল'ব। চাৰ্টিফিকেটখন অনাৰ পিছত ছেপ্টেম্বৰ মাহৰ চাৰ্টিফিকেটখন মানে ছেপ্টেম্বৰ মাহত মিটিং হ'ব। মিটিং হোৱাৰ পিছৰে পৰা আপোনালোকক স্কুটি বিতৰণ ডিষ্ট্ৰিবিউশ্যন কৰা আৰম্ভ হ'ব। গতিকে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, মামাইতো অলৰেডি কৈছে যে নৱেম্বৰ মাহৰ আগতে স্কুটি দিয়াটো সমাপ্ত হৈ যাব লাগে। অৰ্থাৎ নৱেম্বৰৰ আগতে সকলো স্কুটি বিতৰণ হ'ব লাগে। গতিকে খুবেই সম্ভৱ যে নৱেম্বৰৰ আগতে আপুনি স্কুটি পাই যাব। ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। হয়তো আপুনি অক্টোবৰ মাহত পাব অথবা নৱেম্বৰ মাহত পাব। গতিকে নৱেম্বৰ মাহৰ পৰা লেট নহয়, মামাই অলৰেডি কৈছে যে নৱেম্বৰ মাহত দিয়া হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংকছ ফৰ ৱাটছিং।